Hello everyone, welcome to my YouTube channel. আজি আমি বনাবলৈ লৈছো কল পচলা খাৰ ৰেচিপি। ইয়াৰ বাবে প্ৰয়োজনীয় সামগ্ৰীসমূহ আছে পচলা আমি মিহি মিহিকৈ কাটি লোৱা হৈছে ভিডিঅ'টো দেখুওৱা ধৰণে। তাৰপিছত লোৱা হৈছে অলপ বুট ডাল। এই বুট ডালসমূহ 1 ঘণ্টাৰ বাবে তিয়াই ৰখা হৈছিল। পেষ্ট বনাবৰ বাবে লোৱা হৈছে কেইটামান নহৰু, কেইডোখৰমান আদা, 2টা জলকীয়া, অলপ জিৰা আৰু অলপ কোলা সৰিয়হ। কোলা সৰিয়হ সলনি আপুনি বগা সৰিয়হ ল'ব পাৰে। এইবোৰ মিক্সিত মাৰি এটা পেষ্ট বনাই লোৱা হ'ব। অলপ পিঁয়াজ মিহি মিহিকৈ কাটি লোৱা হৈছে আৰু শেষত দিবৰ বাবে অলপ ধনিয়া কাটি থোৱা হৈছে। এয়া দেখিছেনে আদা নহৰু পেষ্টসমূহ মিক্সিত পিচিবলৈ ল'ম। পেষ্টসমূহ দেখিছেনে কেনেদৰে পিচিলোঁ, একেবাৰে মিহি কৰি নিদিব, অলপ যদি গোটা গোটাকৈ থাকে তেনেধৰণে পিচি ল'ব ভিডিঅ'টো দেখুওৱা ধৰণে। এতিয়া আমি গেছটো অন কৰি কুকাৰত তেল অলপ দি দিম। তেলসমূহ যেতিয়া দেখিব গৰম হৈ আহিছে, কাটি ৰখা পিঁয়াজসমূহ দি দিব। পিঁয়াজসমূহ অলপ লৰাই যেতিয়া দেখিব পিঁয়াজৰ কালাৰ সলনি হৈ আহিছে, তেতিয়া কাটি ৰখা পচলা, বুট দাইল, আদা নহৰুৰ পেষ্ট, এচামুচ বেকিং ছ'ডা আৰু সোৱাদ অনুযায়ী নিমখ দি ল'ব। দি লোৱাৰ পাছত ভালকৈ লৰাই ল'ব। পচলাৰ পানী সম্পূৰ্ণ শুকাই নোযোৱা পৰ্যন্ত ভিডিঅ'টো দেখুওৱা ধৰণে লৰাই থাকিব। এয়া দেখিছেনে পচলাৰ পানী সম্পূৰ্ণ শুকাই গৈছে। এতিয়া মই ইয়াত অলপ পানী দি দিম। কুকাৰ ঢাকন মাৰি 5টা চিটি মাৰি ল'ম। এয়া দেখিছেনে বুট দাইলসমূহ কিমান ধুনীয়াকৈ সিজি গৈছে। এতিয়া আমি চামুচেৰে বুট দাইলসমূহ অলপ পিটিকি ল'ম, যাতে বুট দাইলসমূহ খাবলৈ ভাল হয় আৰু গ্ৰেভিটো দেখিবলৈও ধুনীয়া হয়। তেওঁ ওপৰতে কটা ধনিয়াসমূহ দি দিম। এই দেখিছেনে আমাৰ পচলা তৈয়াৰ হৈ গ'ল। ভিডিঅ'টো চোৱাৰ বাবে থেংক ইউ। প্লিজ ছাবস্ক্ৰাইব কৰিব।